তো নমস্কাৰ প্ৰিয় দৰ্শকসকল মই আপোনালোকসকলকে সৰগমী চেনেললৈ স্বাগত জনাইছোঁ। আজি মই আপোনালোকক পোষ্ট অফিচৰ যিটো ৰিক্ৰুটমেণ্ট ওলাইছে যে 2025 বৰ্ষৰ যিটো নতুন ভেকেন্সি ওলাইছে সেই ভেকেন্সিৰ বিষয়ে মই আপোনালোকক জনাম আৰু ইয়াত যিটো ধৰি লওক নটিফিকেশ্যন আছে সেই নটিফিকেশ্যন মই সম্পূৰ্ণ আপোনালোকক পঢ়ি শুনাই দিম। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। বহুত ভাল হ'ব এইবাৰ, গতিকে আপোনালোকে সোনকালে এপ্লাইটো কৰি ল'ব পাৰিব। চ' গতিকে মই সুন্দৰকৈ আপোনালোকক পঢ়ি শুনাই আছোঁ, আপোনালোকে চাই গৈ থাকক। ইয়াতে যিখিনি ধৰি লওক পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 যিটো হাই ফ্ৰেণ্ড বুলি লিখা আছে, ইয়াত গোটেইখিনি আপোনালোকে পঢ়ি চালে ধুনীয়াকৈ আপোনালোকে বুজি ল'ব পাৰিব। ইয়াতে কেনেকুৱা ধৰণৰকৈ ইয়াতে নিয়ম নীতি বান্ধি থৈ দিয়া আছে বা কেনেকুৱা ধৰণৰ আপোনালোকে এপ্লাই কৰিব লাগিব, এটা এপ্লাই কৰোঁতে আপোনালোকে কিমানখিনি কাট অফ মাৰ্ক আছে নে নাই, সকলোখিনি ডিটেইলছ ইয়াতে ভৰাই থৈ দিয়া আছে। যে ইংলিছত আছে ইংলিছতো আপোনালোকে পঢ়িব পাৰে বা হিন্দীত আছে হিন্দীতো আপোনালোকে পঢ়ি চাব পাৰে। চ' গতিকে আপোনালোকৰ যোনটো সুবিধা হয় সেইটোত আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব, তেতিয়া আপোনালোকে সকলোখিনি কথা ভালদৰে গম পাব। চ' এতিয়া মই আপোনালোকক কৈ দি আছোঁ শুনক যে পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 এই যে ইয়াৰ ৰিক্ৰুটমেণ্টটোৰ বিষয়ে মই আপোনালোকক কৈ দি আছোঁ। ভেকেঞ্চিত আছে ডাক বিভাগ ভাৰতী 2025 বুলিকে কোৱা হৈছে আৰু অৰ্গেনাইজেশ্যনটা ইণ্ডিয়ান পোষ্ট মানে ইণ্ডিয়া পোষ্ট অফিচৰ হয়। চ' গতিকে পোষ্ট নেমটো আছে MTSৰ আছে আৰু পোষ্টমেণ্ট আছে, মেইল গাৰ্ড আছে, PA SA আছে আৰু গতিকে এই 4টা বিভাগত আপোনালোকে যিকোনো এটা বিভাগত আপোনালোকে যোনটো মন পচন্দৰ বিভাগ হয় সেইটো আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু টোটেল পোষ্ট আছে 48,500। চ' 48,500টা পোষ্ট আছে আৰু এপ্লাই মোড আছে অনলাইনৰ দ্বাৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই মানে অল ইণ্ডিয়া মেল ফিমেল মানে মেল ফিমেল যোনে হওক মানে ধৰি লওক আপোনালোকে এপ্লাই কৰিব পাৰিব। তাত কোনো ধৰণৰ মেইলে কৰিব লাগিব, ফিমেলে কৰিব লাগিব, এনেকুৱা ধৰণৰ বান্ধা ধৰা নাই। চ' গতিকে মেল ফিমেল সকলোৱে এপ্লাই কৰিব। আৰু পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025ৰ যিটো চেলাৰী কথাটো এতিয়া উল্লেখ কৰিছে যে 18,000ৰ পৰা 81,000লৈকে আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ যোনটো পোষ্টত সোমায় সেই পোষ্ট অনুযায়ী। চ' ইয়াতে লিখোৱা হৈছে, তলত কোৱা হৈছে ডাক বিভাগ ভাৰতী 2025 এজ লিমিট, মানে এই বয়সৰ সীমাটো ইয়াতে ধৰি দিয়া হৈছে যে মিনিমাম বয়সটো ধৰি দিয়া হৈছে 18 বছৰ আৰু মেক্সিমাম বয়সটো ধৰি দিয়া হৈছে 40 বছৰ। মানে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যিসকল মেল ফিমেল আছে সকলোৱে তাৰমানে এই পোষ্ট অফিচৰ যিটো ৰিক্ৰুটমেণ্ট লৈছে সেই ৰিক্ৰুটমেণ্টটোত এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে যে এপ্লিকেশ্যন ফিজটোত মানে ইয়াতে দিয়া আছে যে জেনেৰেল আৰু OBC কোটাৰ মানুহখিনিয়ে জেনেৰেল আৰু OBC যিসকলে আছে চ' সিহঁতে 100 টকাকৈ মানে এপ্লিকেশ্যন ফিজটো দিব লাগিব, মানে এপ্লাই কৰিলে ফিজটো দিব লাগিব। আৰু SC ST PWDৰ তেওঁলোকৰ কাৰণে নাই বুলি কৈছে, তেওঁলোকে ফিজ দিব নালাগে আৰু এপ্লাই মোডটো অনলাইন হ'ব বুলি কৈছে। আৰু লগতে এই নটিফিকেশ্যনটোৰ মানে এই যিটো এডভাৰটাইজমেণ্ট ওলাইছে তাতে ইয়াতে ৰিলেটেড কিছুমান চাকৰি কথা ইয়াতে মানে ধৰি লওক উল্লেখ কৰা হৈছে যে ৰেলৱে নিউ ভেকেঞ্চি, বেংকৰ প্ৰাইভেট জব, ফ্ৰেচাৰ্ছ জব, SSC নিউ ৰিক্ৰুটমেণ্ট। এইখিনি ক্ষেত্ৰত আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে এই লিংকটো ক্লিক কৰিলে আপোনালোকে সেই হেৰিখিনিও পাই যাব, ধুনীয়াকৈ পাই যাব, মানে তেওঁলোকৰ লিংকখিনিও পাই যাব। চ' ইয়াতে চিলেকশ্যন প্ৰচেছটো ইয়াতে কোৱা হৈছে যে চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামটো আপোনালোকে দিব লাগিব, ৰিটেন এক্সামত পাছ কৰিলে আপোনালোকে পাছ হৈ যাব। আৰু ৰিটেন এক্সামৰ কাৰণে যিটো চিলেবাছ আছে সেই চিলেবাছখিনি ইয়াতে ডাইৰেক্ট দি থৈ দিয়া আছে নটিফিকেশ্যনত, আপোনালোকে ভালকৈ বুজি লওক চিলেবাছখিনি। ইয়াতে নেম অফ ছাবজেক্ট, নেম অফ কুৱেশ্যন মাৰ্ক এই এনেকুৱা ধৰণৰ লিখা আছে যে ৰচিং যিটো ছাবজেক্ট আছে তাত 25 নম্বৰৰ পৰীক্ষা আহিব আৰু 25 নম্বৰ মাৰ্কটোত 25 নম্বৰ থাকিব। তাৰপিছত ইয়াতে মেথামেটিক্সত দিয়া আছে। মেথামেটিক্সত মানে আপোনালোকৰ 25 নম্বৰ কুৱেশ্যন আহিব, মানে 25টা প্ৰশ্ন আহিব, 25টা প্ৰশ্নৰ 25 নম্বৰ থাকিব। আৰু হিন্দীটো ঠিক একেদৰে 25টা প্ৰশ্ন আহিব, 25 নম্বৰ থাকিব। তাৰপিছত ইংলিছতো 25টা প্ৰশ্ন আহিব, 25 নম্বৰ থাকিব। টোটেল মুঠতে 100টা প্ৰশ্ন আহিব আৰু 100 নম্বৰ থাকিব, মানে 100টা প্ৰশ্নত 100 নম্বৰ থাকিব। চ' গতিকে আপোনালোকে ইয়াতে দিয়া ছাবজেক্টখিনি ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিকে আপোনালোকে এক্সাম দিবলৈ যাব। চ' গতিকে ইয়াতে কৈ দিয়া হৈ আছে গোটেইখিনি ধৰি লওক ছাবজেক্ট কি আহিব আৰু কিমান প্ৰশ্ন আহিব, কিমান মাৰ্ক থাকিব, সেই প্ৰশ্নবিলাকৰ গোটেইখিনি ইয়াতে দিয়া হৈ আছে। তো গতিকে আপোনালোকে সুন্দৰকৈ চাই মেলি লৈ আপোনালোকে এক্সামৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন হ'ব লাগে সেইখিনি প্ৰিপেৰেশ্যন কৰি পেলাই আপোনালোকে যাব পাৰিব। চ' গতিকে মই সুন্দৰকৈ আপোনালোকক বুজাই দিলোঁ। যদি আপোনালোকে কিবা বুজি নাপালে তেতিয়াহ'লে আকৌ কমেণ্ট কমেণ্ট বক্সৰ দ্বাৰা আপোনালোকে কমেণ্টৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। চ' আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকক কোৱা হৈছে যে এডুকেশ্যন কোৱালিফিকেশ্যনটো কেণ্ডিডেট শুড হেভ পাছ 10-12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি
ইনষ্টিটিউট মানে ধৰি লওক কোৱা হৈছে যে মেট্ৰিক পাছ কৰা বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বা গ্ৰেজুৱেশ্যন পাছ কৰা ল'ৰা ছোৱালীসকলে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে বৰ্ডৰ ফালৰ পৰা বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা বা ইনষ্টিটিউট ফালৰ পৰা যদিহে আপোনালোকে পাছ কৰিছে তো আৰু তলত দিয়া হৈছে যে ইম্পৰ্টেণ্ট ডকুমেণ্টৰ বিষয়ে কোৱা হৈছে চ' ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্ট কেইখন আপোনালোকে ভালকৈ মন কৰিব যে পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ তাৰপিছত আধাৰ কাৰ্ড তাৰপিছত এডুকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এছ প্ৰুফ এইখিনি ধুনীয়াকৈ দিয়া আছে চ' আপোনালোকে সেইখিনি ছাবমিট কৰিব লাগিব হাউ টু এপ্লাই ফৰ পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 আৰু ইয়াত মানে উল্লেখ কৰা হৈছে যে ইয়াত মই কেইটামান আপোনালোকক পঢ়ি শুনাই দিম তো আপোনালোকে বাকীখিনি ধুনীয়াকৈ ভালকৈ পোষ্ট কৰি চাই ল'ব চ' মই ইয়াতে কোৱা হৈছে যে প্ৰথমতে কেণ্ডিডেট প্লিজ ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট মানে যোনসকলে এপ্লাই কৰিব তেওঁলোকক মানে ইয়াতে কৈছে ভালকৈ নহয় অফিচিয়েল নটিফিকেশ্যনটো ভালকৈ পঢ়ি চাব দিছে তাৰপিছত এপ্লাই কৰিব দিছে মানে ৱেবছাইটত ক্লিক কৰিব দিছে if it is online vacancy please click on the link given below or visit official website মানে ইয়াতে কোৱা হৈছে যে অফিচিয়েল ৱেবছাইটত ক্লিক কৰিব দিছে তাৰপিছত now register yourself then fill all the information like your personal details education and fees মানে ইয়াতে কোৱা হৈছে যে তাৰপিছত ৰেজিষ্ট্ৰেচন কৰিব লাগিব লিংকটো ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকৰ যিখিনি পাৰ্চনেল মানে ব্যক্তিগত যিখিনি ডিটেইলছ আছে সেইখিনি গোটেইখিনি আপোনালোকে ভৰাব লাগিব ভৰোৱাৰ পিছত আপোনালোকৰ যিখিনি পঢ়া এডুকেশ্যন মানে ধৰি লওক যিখিনি পঢ়া যিখিনি কাগজ ডিগ্ৰী আছে বা ধৰি লওক যিখিনি নথিপত্ৰ আছে সেইখিনি আপোনালোকে ভৰাব লাগিব ভৰাৰ পিছত আপোনালোকে ফিজটো দিব লাগিব তাৰপিছত আপোনালোকে তাতে তলত কোৱা হৈছে যে তাৰপিছত আপোনালোকে ফটো দিব লাগিব ফটো দি পেলাই আপোনালোকে ছিগনেচাৰ দিব লাগিব অনলাইন প্ৰচেছত ফটো ছিগনেচাৰ এইবিলাক দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ ফিজখিনি দিব লাগিব ফিজখিনি দিয়াৰ পাছত আপোনালোকে ধুনীয়াকৈ সময়ৰ কাৰণে ৰ'ব লাগিব ধৰি লওক এডমিট কাৰ্ডখন আহিবৰ কাৰণে তো আহিলে আপোনালোকে এডমিট কাৰ্ডখন লৈ পেলাই ধুনীয়াকৈ এক্সাম দিব লাগিব তাৰপিছত আপোনালোকে যিখিনি অনলাইন কৰোঁতে যিটো প্ৰিণ্ট আউট যিটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন যিখন এপ্লাই কৰাৰ যিটো ছাকচেছ মোডটো অহাৰ পাছত তেওঁলোকে সেই লাষ্টৰ কাগজখন আপোনালোকে প্ৰিণ্ট আউট উলিয়াই ৰাখিব লাগিব চ' উলিয়াই ৰখাৰ পাছত আপোনালোকে ডেট মতে তাতে ধুনীয়াকৈ এক্সাম দিবৰ কাৰণে যাব লাগিব তো গতিকে আপোনালোকে যদি কিবা বুজি নাপালে তেতিয়াহ'লে আপোনালোকে আকৌ এবাৰ মোৰ ভিডিঅ'টো আপোনালোকে সুন্দৰকৈ চাব তেতিয়া আপোনালোকে ভালকৈ সকলোখিনি কথা গম পাব কাৰণ সকলোখিনি ডিটেইলছ যেহেতু বুজাইলে বহুত দীঘল হৈ যায় সেইটো কাৰণে মই সম্পূৰ্ণকৈ বুজোৱা নাই চ' গতিকে বুজি নাপালে আপোনালোকে ভালকৈ পোষ্ট কৰিও চাব পাৰে ভিডিঅ'টো চ' ইম্পৰ্টেণ্ট ডেটটো ইয়াতে দিয়া আছে যে ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন 10 এপ্ৰিল 2025 মানে এতিয়া আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে যিকোনো মুহূৰ্তত গৈ পেলাই লাষ্ট ডেট ফৰ এপ্লাই অনলাইন 15 মেলৈকে আছে গতিকে আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে এপ্লাই কৰি যাব পাৰে তো ইম্পৰ্টেণ্ট লিংকটো দিয়া আছে যে ইম্পৰ্টেণ্ট লিংকটো এপ্লাই অনলাইন গতিকে আপোনালোকে নিজে অনলাইন যদি এপ্লাই কৰিম বুলি ভাবে তেতিয়াহ'লে এই ক্লিক হিয়াৰত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ অনলাইন কৰিব পাৰিব চ' গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু লগতে আপোনালোকে যদি নতুনকৈ কোনোবাই মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক তেতিয়াহে নতুন আপোনালোকে জব ইনফৰমেশ্যন ভিডিঅ'বিলাক আপোনালোকে পাই গৈ থাকিব যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে জব ইনফৰমেশ্যন ভিডিঅ'বিলাক আপোনালোকে নাপাব চ' গতিকে মই ইয়াতে চৰকাৰী জব বা প্ৰাইভেট জব যিকোনো জব ইনফৰমেশ্যন ভিডিঅ'বোৰ আপোনালোকক দি থাকোঁ চ' গতিকে আপোনালোকে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক তেতিয়া নতুন ভিডিঅ'বোৰ পাই গৈ থাকিব আজিলৈ ইমানে চ' বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম